সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1948 শকাব্দৰ বহাগ মাহৰ 6 তাৰিখ সোমবাৰ আৰু আজি ইংৰাজী হৈছে 2026 চনৰ এপ্ৰিল মাহৰ 20 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ তৃতীয়া তিথি, ৰাতিপুৱা 7:27 চলি থাকিব। তাৰপাছত চতুৰ্থী তিথি আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে ৰোহিণী নক্ষত্ৰ, ৰাত্ৰি 2:08 চলি থাকিব। আজি যোগ হৈছে সৌভাগ্য যোগ, আবেলি 4:11 চলি থাকিব। আজি সূৰ্যোদয়ৰ সময় হৈছে ৰাতিপুৱা 4:55 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:49 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব বৃষ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ হ'ব। মাহেন্দ্ৰ যোগ, মনুষ্যৰ গণ, সৰ্পৰ অস্থি হ'ব সৰ্পৰ যোনি। অষ্টোত্তৰী মতে ৰবিৰ দশা আৰু বিংশোত্তৰী মতে চন্দ্ৰৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া পতিহিতা যোগ পাব। আজি ৰাহুকাল চলি থাকিব ৰাতিপুৱা 6:32 পৰা 8:09। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি দিনৰ 8:32 পৰা 10:05। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া থাকে, এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অতিকে লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব পূব দিশত, গতিকে পৰালৈ পূব দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে, তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি স্বাস্থ্য পাতিত সবলতা আহিব। লগতে বন্ধু বান্ধৱৰ সৈতেও আজি সুসম্পৰ্ক বিগত দিনৰ তুলনাত ভাল হ'ব। লগতে ধন আজি অহা যোৱা কৰি থাকিব। কিছু ধন আপোনাৰ হাতত যদিও আহে, কিছু ধন আজি খৰচ হোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। জীৱন সংগীয়ে আপোনাৰ কোনোবা ক্ষেত্ৰত আপোনাক উপদেশ আজি দিয়া পৰিলক্ষিত হ'ব। পৰিয়ালত অৱশ্যে নতুন কিবা খবৰ অহাৰ সম্ভাৱনা আজি দেখা পোৱা গৈছে, যিহেতু পৰিয়ালত আজি আনন্দ ফূৰ্তিৰ মাজেৰে দিনটো পাৰ হ'ব। গতিকে যিমান সময় আপুনি ঘৰত থাকিব, সিমানেই আপোনাৰ মনত আনন্দ ফূৰ্তিবোৰো বৃদ্ধি পাব। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতো আজি আগবাঢ়িলে মনে আশা কৰা মতেই ফলাফল ব্যৱসায়তো লাভ কৰিব। আজি নিজৰ প্ৰতিভাৰ সদুপয়োগ কৰাৰ সুযোগ সুবিধা কৰ্মক্ষেত্ৰত লাভ কৰিব। গতিকে আপোনাৰ যদি কিবা গোপন প্ৰতিভাও আছে, সেই প্ৰতিভাসমূহো আপুনি আজি কৰ্মক্ষেত্ৰত দেখুওৱাৰ সুযোগ সুবিধা লাভ কৰিব। দিনটো কিন্তু অকণমান ব্যস্ততাপূৰ্ণভাৱে পাৰ হ'ব। সময়ৰ অভাৱ কিছু আপুনি আজি অনুভৱ কৰিব পাৰে। বাকী কিন্তু প্ৰায় অন্য প্ৰতিটো ক্ষেত্ৰৰ ফালৰ পৰা আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱে অতিবাহিত হ'ব। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব অৱশ্যে 8 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। বৃষ ৰাশি। বৃষ ৰাশিৰ ব্যক্তিসকলৰ আজি দৈহিক সৌন্দৰ্যতা বাঢ়িব। আৰু য'তেই ওলাই নাযাওক কিয়, আপুনি আনক সোনকালে নিজৰ পিনে আকৰ্ষিত কৰাৰ ব্যক্তিত্ব আজি আপোনাৰ
বৃদ্ধি পাব। আপুনি কথা বতৰাৰে আজি আনক সহজতে আকৰ্ষিত কৰিব পাৰিব। লগতে যদি আপুনি বিবাহিত ব্যক্তি তেতিয়াহ'লে সন্তানৰ পক্ষৰ ফালৰ পৰা আজি আপোনাৰ দিনটোত লাভৰ সম্ভাৱনা দেখা পোৱা গৈছে। লগতে ক'ৰবাত যদি যোৱাৰ পৰিকল্পনা অৱশ্যে কৰি আছে, সেই পৰিকল্পনাসমূহ ভবামতে আপোনাৰ নহ'ব, অকণমান সাল সলনি আজি কৰিবলগীয়া হয়তো হ'ব পাৰে। আজি এই ৰাশিৰ ব্যক্তিসকলৰ নতুন প্ৰেম সম্পৰ্ক গঢ়ি উঠাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। কৰ্মক্ষেত্ৰতো সৰু সুৰা আজি পৰিৱৰ্তন হ'ব, বিশেষকৈ চাকৰি বাকৰিৰ ক্ষেত্ৰত হয়তো কিছু পৰিৱৰ্তন আপুনি আজি লক্ষ্য কৰিব পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ আজি ব্যৱসায় কৰাৰো কিছু ইচ্ছা যাব, কাৰণ ব্যৱসায়িক মনোভাৱ, ব্যৱসায়িক চিন্তাধাৰা আজি এই ৰাশিৰ ব্যক্তিসকলৰ মনলৈ আহিব। ঘৰত থকাৰ বিপৰীতে তেওঁলোকে ঘৰৰ বাহিৰতে দিনটোৰ বেছি সময় পাৰ কৰা দেখা যাব, কাৰণ ঘৰত থাকিবলৈ আপুনি সময় সিমান নাপাব। বাকী কিন্তু সকলোকে সন্মত কৰাৰ ব্যক্তিত্ব আপোনাৰ ভিতৰত আহিব, গতিকে আনক সন্মত আজি কথা বতৰাবোৰত আপুনি কৰিব পাৰিব। বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 7 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলৰ যদি বিগত দিনত আৰ্থিক কিবা সমস্যা চলি আছিল, আজি সেই সমস্যাবোৰ নোহোৱা হ'ব। গতিকে হাতত কিছু পৰিমাণে হ'লেও ধনৰ আগমন হোৱা দেখা যাব। আজি অন্য ব্যক্তিয়ে কিবা হয়তো আপত্তি কৰিব পাৰে, আনৰ আপত্তি আপুনি আজি দিনটোত পূৰণ কৰিবলগীয়া হয়তো হ'ব পাৰে। কৰ্মক্ষেত্ৰতো মনে বিচৰা ধৰণৰ ফলাফল আজি লাভ কৰিব। যিটো আপুনি মনত ভাবি আছে, সেই ভাবি থকা কাৰ্য কৰাৰ, কৰ্ম কৰাৰ আজি সুযোগ সুবিধাবোৰ লাভ কৰিব। আজৰি সময়ৰো সদুপয়োগ হ'ব। বিশেষকৈ আজৰি সময়ত তেওঁলোকে যিটো খুব ভাল পায় সেইটোহে কৰা দেখা যাব। আজি মনত সকাৰাত্মক চিন্তাৰ উদয় হোৱাও দেখা যাব, কিন্তু খোৱা লোৱাত অকণমান গুৰুত্ব ৰাখিব। যিকোনো বস্তু খোৱা লোৱা কৰিলে হয়তো স্বাস্থ্য পাতিতো কিছু পৰিৱৰ্তন হ'ব পাৰে, বিশেষকৈ পেটৰ সৰু সুৰা সমস্যা দেখা দিব পাৰে, গতিকে গুৰুত্ব ৰাখিব। বিবাহিতসকলৰ আজি ঘৰত মাংগলিক কাৰ্য চলি থকাৰ সম্ভাৱনা আছে। লগতে যিসকল বিবাহৰ উপযুক্ত ব্যক্তি, তেওঁলোকৰো বিবাহৰ আজি আলোচনাবোৰ ঘৰত চলা দেখা যাব। আজি অৱশ্যে বিদ্যাতকৈ এওঁলোকে খেলা ধূলা হওক, টিভি, মোবাইল, ইলেক্ট্ৰনিক এনেধৰণৰ মনোৰঞ্জনৰ ক্ষেত্ৰত অকণমান বেছি গুৰুত্ব দিয়া পৰিলক্ষিত হ'ব। বাকী কিন্তু অন্য দিশৰ ফালৰ পৰা আপোনাৰ দিনটো শুভ বুলি ক'ব পাৰি। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 5 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ আজি স্বভাৱ চৰিত্ৰ ব্যক্তিত্বত কিছু সৰু ল'ৰা ছোৱালীৰ ব্যক্তিত্ব আহিব, যিটো কাৰণত সৰু ল'ৰা ছোৱালীয়ে যি কৰি ভাল পায় আপোনাৰো তেনেধৰণৰ কাৰ্য কৰিবলৈ মন যাব। আজি ওচৰ পাজৰৰ কোনোবা ব্যক্তি আপোনাক হয়তো ধন ধাৰে বিচাৰিব পাৰে, আনক ধন দিবলগীয়া হ'ব পাৰে, নতুবা আপোনাৰ হয়তো কোনোবাই ধন আজি বিচাৰিব পাৰে। আজি কিন্তু সকলোকে বিশ্বাস কৰিও নল'ব, কাৰণ কোনোবা ব্যক্তি আপোনাক চলাহী কথাৰে হয়তো বিশ্বাসঘাতকতাও কৰিব পাৰে, গতিকে গুৰুত্ব ৰাখিব। পাৰিবাৰিক ক্ষেত্ৰত কিন্তু দিনটো ধুনীয়া, কাৰণ পৰিয়ালত সকলোৰে দৃষ্টি আপুনি নিজৰ পিনে আকৰ্ষিত কৰিব পাৰিব। পৰিয়ালত সকলো ব্যক্তিয়ে আপোনাক আজি গুৰুত্ব দিয়া দেখা যাব। অৱশ্যে ব্যৱসায় বাণিজ্যত আজি নতুন নতুন ব্যক্তিৰ সৈতে চিনাকি হ'ব। ঘৰৰ পৰা বাহিৰত ব্যৱসায় কৰাটো আপোনাৰ বাবে খুবেই লাভদায়ক হ'ব। আজি কথা বতৰাবোৰ সোনকালে বুজি উঠাৰ ব্যক্তিত্ব এই ৰাশিৰ ব্যক্তিসকলৰ ভিতৰত আহিব ধৰিব। গতিকে আনে কোৱা কথাবোৰ সোনকালে সেই কথা বুজি পাব। পঢ়া শুনাটো ঠিক একেই যোগ দেখা পোৱা গৈছে। আজি কঠিন কাম সহজ হৈ পৰাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। যি কাম বহুদিনৰ পৰা আপুনি কঠিন যেন অনুভৱ হৈ আছিল, আজি সেই কাম বনবোৰ কিছু পৰিমাণে হ'লেও সহজ সৰল হৈ পৰা দেখা যাব। বাকী অন্য দিশৰ ফালৰ পৰা আপোনাৰ দিনটো
ধুনীয়াকৈ পাৰ হ'ব। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 9 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈও একেবাৰে নাপাহৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলে আজি জীৱনসংগীৰ বাবেই মানসিক শান্তি লাভ কৰিব। মনত শান্তি আৰু আনন্দ কিছু আজি বৃদ্ধি পাব। আজি বহু ব্যক্তিৰ সৈতে যোগাযোগত অহাও আপোনাক দেখা যাব। গতিকে একাধিক ব্যক্তিৰ সৈতে আপোনাৰ আজি যোগাযোগ হ'ব। আৰ্থিক ক্ষেত্ৰতো কিছু পৰিৱৰ্তন আহিব। বিগত দিনত যদি ধনৰ অভাৱ অনাটন আছিল, আজি কিছু পৰিমাণে হ'লেও সেই অভাৱবোৰ কম হ'ব। অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলৰ ঘৰৰ কোনোবা সদস্যৰ সৈতে সৰু সৰু কথাত মতভেদ থাকিব পাৰে। গতিকে গুৰুত্ব ৰাখিব। নতুনকৈ কোনোবা ব্যক্তিৰ সৈতে প্ৰেম সম্পৰ্ক গঢ়ি উঠাৰো আজি সম্ভাৱনা দেখা পোৱা গৈছে। লগতে কৰ্মক্ষেত্ৰৰ পৰা সোনকালে ঘৰলৈ আজি উভতি আহিবলগীয়াও আপুনি কিবা কাৰ্যবশত হ'ব। ইয়াৰ বাহিৰে নিজতকৈ ডাঙৰ ব্যক্তিৰ উপদেশ আজি আপুনি দিনটোত লাভ কৰিব। কৰ্মতে হওক, বেলেগ ক্ষেত্ৰতে হওক, আপোনাতকৈ ডাঙৰ ব্যক্তি আজি আপোনাক উপদেশ দিব। আজৰি সময়ত বহুদিনৰ পৰা যদি কিবা কৰিম বুলি ভাবি আছে, কৰাৰ সময় পোৱা নাছিল, কিন্তু আজি আজৰি সময়ত আপুনি তেনেধৰণৰ কাৰ্যবোৰ কৰাৰো সুযোগ সুবিধা লাভ কৰিব। সন্ধিয়া কোনোবা ব্যক্তি আপোনাৰ ঘৰত অহাৰ সম্ভাৱনা আছে। অতিথিয়ে হওক, কোনোবা প্ৰিয় ব্যক্তিয়ে হওক, আপোনাৰ ঘৰত আজি আগমন হ'ব ধৰিব। বাকী শুভ সংখ্যা থাকিব আজিৰ বাবে 7 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলে আজি আনক দেখুৱাবলৈ কিছু খৰচ কৰা দেখা যাব। গতিকে খৰচত নিয়ন্ত্ৰণ ৰাখিব, নহ'লে হয়তো ধনৰ অভাৱ হ'ব পাৰে। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলৰ আজি অতিৰিক্ত শাৰীৰিক উৰ্জা লোকৰ ভিতৰত দেখা পোৱা যাব। শৰীৰত বলাবল আজি আপোনাৰ বৃদ্ধি পাব। আজি বিবাহ, সভা, অনুষ্ঠান এনেধৰণৰ ক্ষেত্ৰত অংশগ্ৰহণ কৰাৰ সম্ভাৱনাও দিনটোত দেখা পোৱা গৈছে। লগতে নিজৰ লক্ষ্যত উপনীত হ'বলৈ এই ৰাশিৰ ব্যক্তিসকলে আজি খুব চেষ্টা কৰা দেখা যাব। নতুন নতুন সুবিধা আজি প্ৰাপ্তিৰো সম্ভাৱনা দিনটোত দেখা পোৱা গৈছে। লগতে আপোনাক কোনোবাই আজি নিমন্ত্ৰণ দিয়াৰ সম্ভাৱনা আছে। ঘৰৰ বাহিৰৰ পৰাও হয়তো আপোনালৈ আজি নিমন্ত্ৰণ আহিব পাৰে। দিনটো যদিও ব্যস্ততাপূৰ্ণভাৱে পাৰ হ'ব, তথাপি নিজৰ বাবে সময় উলিয়াবলৈ আজি সক্ষম হ'ব পাৰিব। আজৰি সময়ৰ সদুপয়োগ হ'ব আৰু এই ৰাশিৰ ব্যক্তিসকলৰ প্ৰেমত আজি কিছু গভীৰতা আহিব। প্ৰেমত বুজাবুজিও আজি বৃদ্ধিৰ পূৰ্ণ সম্ভাৱনা আছে। কিন্তু বিগত দিনত আপোনাৰ মনত বাহিৰা চিন্তা খুবেই বেছিকৈ আহিছিল। আজি সেই চিন্তাবোৰ দূৰ কৰাৰ বাবেও দিনটো এক উপযুক্ত দিন হিচাপত পৰিগণিত হ'ব। বাকী শুভ সংখ্যা থাকিব আজিৰ বাবে 5 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলে আজি হাঁহিমুখে সকলো সমস্যা সমাধান কৰাৰ ব্যক্তিত্ব আপোনাৰ ভিতৰত আহিব। অন্য ব্যক্তিও আপোনাৰ ওচৰত আজি সমস্যাবোৰ লৈ অহা দেখা যাব। আপুনি হয়তো সমাধান কৰি দিবলগীয়া হ'ব পাৰে। লগতে জীৱনসংগীৰ সৈতে লগ হৈ ভৱিষ্যতে কি কৰিব, ক'ত যাব, কি নকৰিব, এনেধৰণৰ পৰিকল্পনাবোৰ আজি কৰাও দেখা যাব। আজি আৰ্থিক পৰিকল্পনাসমূহো আপোনাৰ সফলভাৱে ৰূপায়ণ হ'ব। ধন টকা পইচাৰ কিবা যদি পৰিকল্পনা কৰি আছে, সেই পৰিকল্পনাবোৰ আজি সফলভাৱে ৰূপায়ণ হ'ব। আজি কোনোবাই হয়তো আপোনাৰ অপেক্ষা কৰি থাকিব পাৰে। লগতে নতুন ক্ষেত্ৰৰ পৰা সুখ, নতুন ক্ষেত্ৰৰ পৰা আনন্দ প্ৰাপ্তিৰ আজি সম্ভাৱনা দেখা পোৱা গৈছে। আজি আপোনাৰ ভিতৰত থকা গোপন প্ৰতিভাবোৰ বিকাশ পাব। সেয়া কৰ্মক্ষেত্ৰতে হওক, বেলেগ ক্ষেত্ৰতে হওক, আপোনাৰ প্ৰতিভা বিকাশ পোৱাৰ আজি সম্ভাৱনা দেখা পোৱা গৈছে। অৱশ্যে যিকোনো কাৰ্য কৰিবলৈ আজি আপোনাৰ সিমান মন নাথাকিব। যিটো কাৰ্য কৰি খুব আপুনি ভাল পায়, মনে ভাল পোৱা কাৰ্যহে আপোনাৰ আজি কৰিবলৈ মন যাব।
জীৱনসংগী আপোনাৰ হয়তো আজি খুব খা খবৰ লৈ থাকিব, যত্ন ৰাখিব, গুৰুত্ব ৰাখিব। বাকী পঢ়াৰ ক্ষেত্ৰৰ লক্ষ্য কৰিলেও আজি এই ৰাশিৰ বিদ্যাৰ্থীসকলৰ অন্য দিনৰ তুলনাত মনোযোগ অকণমান আজি বৃদ্ধি পাব। বাকী শুভ সংখ্যা থাকিব আজিৰ বাবে 8 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈও একেবাৰে নাপাহৰিব। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে যদি কাৰোবাৰ পৰা ধন লৈ থৈ দিছিল, সেই ধন উভতাই দিবলগীয়া হয়তো হ'ব পাৰে। কিন্তু আজি বৰ বিশেষ চিন্তা কৰি নাথাকিব। বাহিৰা চিন্তাই মনত দুৰ্বলতা আনিব পাৰে, কিন্তু বাহিৰা চিন্তা যিমান আপুনি নকৰিব সিমানেই আপোনাৰ দিনটো খুব ধুনীয়াকৈ পাৰ হ'ব। অৱশ্যে আপোনাৰ সন্মুখত ভাল ভাল সুবিধা অহাৰ আজি সম্ভাৱনাও দেখা পোৱা গৈছে। হঠাৎ ক'ৰবাৰ পৰা সুবিধা আপোনাৰ ওচৰত কম সময়ৰ বাবে হ'লেও আহিব, সেই সুবিধাসমূহ লোৱাৰ চেষ্টা কৰিব। আজি নিজতকৈ সৰু ব্যক্তিৰ পৰা আপুনি সহায় লাভ কৰিব। ডাঙৰৰ পৰা সিমান সহায় নাপাব, কিন্তু নিজতকৈ সৰু ব্যক্তিৰ সহায় যদি আপুনি বিচাৰে, নিশ্চয় আপোনাক তেনে ব্যক্তিয়ে সহায় কৰিব। ঘৰৰ কাম কৰাৰ দায়িত্ব আপোনাৰ ওপৰত অকণমান পৰিব। বিশেষকৈ ঘৰৰ কাম বন কৰা, ঘৰৰ পৰিপাটি কৰা, চাফ চিকুণ কৰা, এনেধৰণৰ কাৰ্যতো আপুনি অংশগ্ৰহণ কৰিবলগীয়া হয়তো হ'ব পাৰে। আজি অইন দিনত কৰা কাম বনৰ পৰিৱৰ্তে এওঁলোকে অকণমান বেলেগ কাম কৰিবলৈ ইচ্ছা প্ৰকাশ কৰা দেখা যাব। লগতে যিসকল বিদ্যাৰ্থী আছে তেওঁলোকৰ কিন্তু পঢ়াত আজি মাজে সময়ে অনিচ্ছা ভাৱ, এলাহ হয়তো বাঢ়িব পাৰে। গতিকে পঢ়া শুনাৰ পৰা মধ্যম, কিন্তু বাকী অন্য দিশত আপোনাৰ দিনটো ধুনীয়াকৈ পাৰ হ'ব। বিশেষকৈ আজি শুভ সংখ্যা থাকিব আজিৰ বাবে 1 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। ধনুৰাশিৰ ব্যক্তিসকলৰ ফাঁচি থকা কাম বনবোৰত অগ্ৰগতি লাভ কৰিব। যদিও অকণমান খৰচ থাকিব, তথাপি আপোনাৰ খৰচ কৰিলেও সেই খৰচে আপোনাক বাকীবোৰ ক্ষেত্ৰত উপকাৰ কৰা দেখা যাব। লগতে বিপদত পৰা ব্যক্তিক সহায় কৰিবলৈ আপোনাৰ আজি খুবেই মন যাব। এই ৰাশিৰ ব্যক্তিসকলৰ কৰ্মত আজি কিছু পৰিৱৰ্তন আহিব। একেটা কাম কৰাৰ বিপৰীতে এওঁলোকে কিছু সময় এটা কাম কৰিব লাগিব, কিছু সময় অন্য এটা কামত ব্যস্ত থাকিবলগীয়া হৈ পৰিব। মনত অকণমান অৱশ্যে কৰ্মৰ চিন্তা মাজে সময়ে থাকিব পাৰে। কি কৰিব, ক'ত যাব, ক'ত নাযাব, এনেধৰণৰ চিন্তাবোৰ আজি আপোনাৰ মনত আহি থাকিব। বাকী পাৰিবাৰিক ক্ষেত্ৰত কিন্তু সকলো ব্যক্তি আপোনাৰ সৈতে বন্ধুত্বসুলভ সম্পৰ্ক গঢ়ি তোলা দেখা যাব। বন্ধুৰ দৰে আজি ঘৰৰ সদস্যসকলে আপোনাৰ সৈতে কথাবোৰ শ্বেয়াৰ কৰা দেখা যাব। আজৰি সময়ো আপুনি দিনটোত যথেষ্টখিনি লাভ কৰিব। আজি আজৰি সময়ত খেলা ধূলাত অংশগ্ৰহণ কৰিবলৈ মন যাব। লগতে আনে কি কয় কি নকয় সেইবোৰ অকণমানো এওঁলোকে চিন্তা নকৰি নিজৰ মতে চলাহে দেখা যাব। নিজৰ ব্যক্তিত্বক এওঁলোকে বেছি গুৰুত্ব দিব, আনক সিমান গুৰুত্ব এওঁলোকে আজিৰ দিনটোত দিয়া দেখা নাযায়। বাকী অৱশ্যে দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। মকৰ ৰাশিৰ ব্যক্তিসকলৰ আজি ধন সম্পৰ্কীয় সমস্যাৰ সমাধান হ'ব। গতিকে ধনৰ অভাৱ অনাটন আজি বহু পৰিমাণে কম হ'ব। আজি সন্ধিয়াৰ সময়ত সুস্বাদু ভোজন গ্ৰহণ কৰাৰ সুযোগ সুবিধা আপুনি লাভ কৰিব। লগতে চিনেমা চোৱা, ক'ৰবাত ফুৰিব যোৱাৰ হয়তো সুযোগ সুবিধা আজি দিনটোত লাভ কৰিব পাৰে। অৰ্থাৎ মনোৰঞ্জনৰ ক্ষেত্ৰত সময় পাৰ কৰাৰ আজি সুযোগ সুবিধাবোৰ লাভ কৰিব। অকণমান অৱশ্যে স্বাস্থ্যৰ যত্ন ৰখাৰ প্ৰয়োজন আছে। যত্ন নাৰাখিলে হয়তো শৰীৰত দুৰ্বলতা যেন অনুভৱ কৰিব পাৰে। আজি প্ৰেম সম্পৰ্কত প্ৰিয়জনক সিমান গুৰুত্ব নিদিলে প্ৰিয়জনে হয়তো আপোনাৰ ওপৰত কিছু খং অভিমান আজি কৰিব পাৰে। ইয়াৰ বাহিৰে আপোনাতকৈ ডাঙৰ
কৰ্মত যিসকল ব্যক্তি আপোনাতকৈ ডাঙৰ তেওঁলোকে আপোনাক মাজে সময়ে উপদেশ দিয়াও দেখা যাব। হয়তো কৰ্মৰ দায়িত্ব আপোনালোকক তেওঁলোকে কিছু দিয়া দেখা যাব। ছাত্ৰ ছাত্ৰীসকলে আজি পঢ়া শুনাৰ বিপৰীতে বেলেগ ক্ষেত্ৰত সময় পাৰ কৰাহে দেখা যাব। এই ৰাশি ব্যক্তিসকলৰ আজি মনত নতুন নতুন চিন্তাধাৰাবোৰ উদয় হ'ব, কাৰণ প্ৰায় প্ৰত্যেকটো ক্ষেত্ৰত প্ৰত্যেকটো দিশত এওঁলোকে নতুন কাৰ্য কৰিবহে ইচ্ছা কৰা দেখা যাব। বাকী অৱশ্যে শুভ সংখ্যা থাকিব দিনটোৰ বাবে আজি 7 আৰু শুভ ৰং হ'ব ঘিউবৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। এইবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটোৰ আৰম্ভণি খুব ধুনীয়াকৈ হ'ব। গতিকে ৰাতিপুৱাৰ ভাগতে আপোনাৰ আৰম্ভ খুব ধুনীয়াকৈ দিনটোৰ আৰম্ভণি হোৱা দেখা যাব। আজি প্ৰায় প্ৰত্যেকটো দিশত আপোনাৰ লাভৰ যোগ দেখা পোৱা গৈছে। স্বাস্থ্য পাতিৰ ক্ষেত্ৰৰ ফালৰ পৰাও আপোনাক সুস্থ সবল আৰু এক্টিভ থকা দেখা যাব। আজি সময়তকৈ আগেই সেই যিকোনো কাৰ্য এওঁলোকে সম্পূৰ্ণ কৰা দেখা যাব। গতিকে প্ৰায় প্ৰতিটো কাৰ্যত খৰধৰকৈ লৰা ধপৰাৰ মাজত কাম বনবোৰ কৰা দেখা যাব। পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালৰ কোনোবা সদস্যই অকণমান অৱশ্যে আপোনাৰ চিন্তা বঢ়াব পাৰে। গতিকে পৰিয়ালৰ সদস্যসকলৰ কথাত আপুনি বৰ বিশেষ গুৰুত্ব দি নথকাটোৱে ভাল হ'ব। আজি প্ৰেম সম্পৰ্কত প্ৰিয়জনে হয়তো আপোনাক নিমন্ত্ৰণ দিব পাৰে। নতুন পৰিকল্পনাই আপোনাৰ মন বেছি আকৰ্ষিত কৰি তুলিব আৰু অন্য ব্যক্তিক এওঁলোকে অনুসৰণ কৰা দেখা যাব। আনক দেখি এওঁলোকে কাৰ্যবোৰ কৰিবলৈ আগবঢ়া পৰিলক্ষিত হ'ব। অৱশ্যে দিনটোৰ শেষৰ ভাগত বাহিৰা অচিনাকি ব্যক্তিক চিনাকি নোহোৱাটোৱে ভাল হ'ব বা বিশ্বাস কৰি নোলোৱাটোৱে ভাল হ'ব। এই ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে আজি ঘৰত কিবা নতুন খবৰ অহাৰ সম্ভাৱনাও পৰিলক্ষিত হৈছে। বাকী প্ৰায় প্ৰতিটো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলক আজি বন্ধু বান্ধৱে সহায় সহযোগিতা কৰিব। গতিকে বন্ধুৰ সহায় আজি পূৰ্ণ ৰূপত আপুনি লাভ কৰিব। ঘৰতো আজি উৎসৱমুখৰ পৰিৱেশ আপুনি লক্ষ্য কৰিব। ঘৰত আনন্দ ফূৰ্তিৰ মাজেৰে আজি দিনটো পাৰ হ'ব। আজি কৰ্মক্ষেত্ৰত কিন্তু অকণমান মধ্যম, আপোনাৰ কিবা হয়তো বয় বস্তু হেৰাব পাৰে কৰ্মক্ষেত্ৰত, গতিকে গুৰুত্ব ৰাখিব। আজি পিতৃ মাতৃয়ে বন্ধুৰ দৰে আপোনাৰ সৈতে কথা বতৰাবোৰ শ্বেয়াৰ কৰাও দেখা যাব। পিতৃ মাতৃও আজি বন্ধুসুলভ সম্পৰ্ক আজি গঢ়ি উঠিব। হঠাৎ প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো ৰোমান্টিক হ'ব। আজি এনে কোনো ব্যক্তিক লগ পাব যি ব্যক্তিক আপুনি কেতিয়াও লগ পাম বুলি ভবা নাছিল, তেনে ব্যক্তিৰ সৈতেও আপোনাৰ আজি যোগাযোগ হ'ব। লগতে নতুন সুবিধা প্ৰাপ্তিৰো দিনটোত সম্ভাৱনা আছে। আপোনাৰ যদি কিবা কৌশল আছে, কৰ্মদক্ষতা কৰ্মকৌশলতা আছে, সেই দক্ষতা কৌশলতাৰ বাবেই জীৱনত আপুনি আগবাঢ়ি যাব পাৰিব। অকণমান আজৰি সময়ৰ অভাৱ হ'ব পাৰে, কাৰণ দিনটোত ব্যস্ততাপূৰ্ণভাৱে আজি দিনটো পাৰ হ'ব, যিটো কাৰণত হয়তো সময়ৰ কিছু প্ৰয়োজন হ'ব পাৰে। বাকী আপোনাৰ প্ৰিয়জনৰ সৌন্দৰ্যতাৰ আজি বৃদ্ধি পাব। প্ৰিয়জনৰ বাবে আজি আপুনি গৌৰৱ অনুভৱ কৰা দেখা যাব। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 2 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।